এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হল আমি কোনোবাই যদি নিজকে সৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেসবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা লৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেসৰ সকলে ইন্টাৰভিউ লয় তাত কোনো পলিটিক্যাল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবা তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিলিখন পলিটেকনিকক এওঁলোকক যাতে অন্তত লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰোনে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহব এই কথাখিনি মই ভাবো যে চাকৰি এটা গলে মনটো বেয়া লাগে অলপ দুখো কৰে কিন্তু পুৱা কেজনো জেনুইনে যোনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা